হয়, আমি অসমত এনেইতো বহুত ৰিজৰ্ট ৰেষ্টুৰেণ্ট দেখিছোঁ। বহুত ইয়াতকৈ ডাঙৰ ডাঙৰ ৰিজৰ্ট ৰেষ্টুৰেণ্ট আছে। কিন্তু আজি আমি কাৰ্বি আংলঙত আমি যেতিয়াই নাগালেণ্ডৰ পৰা আমি গুৱাহাটী যাবলগীয়া বা নগাঁও যাবলগীয়া হয় বা ডিফুৰ পৰা আমি নগাঁও যাবলগীয়া হয়, আমি ৰাস্তাত কোনোবা জেগাটো মানে একাপ চাহ খাম বুলি ক'লেও আমাৰ এনেকুৱা এটা ভাল জেগা এটা নাই। কেলৈ নাই? কাৰণ আমি এটা হাইজিনিং আমি বিচাৰোঁ যে হাইজিন থকা জেগা এডোখৰত আমি চাহ একাপ খাওঁ, ফেমিলিৰ লগত গ'লে তাত অকল ভাত এসাঁজ খাই যাব পাৰোঁ, সেইটো বিচাৰোঁ। তো মোৰ মনলৈ সেইটো এটা মানে আগলৈ ভাৱ হ'ল যে মানে কাৰ্বি আংলঙত এখন হোটেল বা ৰিচৰ্ট এখন খুলিবলৈ মানে ইচ্ছা হ'ল। আৰু লগতে মই মানে এই কাৰ্বি আংলং এই জেগাডোখৰ চইচ কৰিলোঁ। আপুনি যদি ডিফুৰ পৰাও যায় গুৱাহাটীলৈ, এটা মিডল পইণ্ট হয়। আৰু সেই মিডল পইণ্টৰ কাৰণেই মই এই জেগাডোখৰত এই ৰিচৰ্টখন আজি শুভ উদ্বোধনী কৰিলাম। আৰু আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ। নিমন্ত্ৰণ কৰাৰ বাবে আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে আজি হয় হয় আৰু আপুনি এজন অসমীয়া যুৱক, ইয়াত যিসকলক আপুনি সংস্থাপন দিব, এই চিন্তাধাৰাটো হয় মোৰ কাহিনীটো বহুত দীঘলীয়া। ময়ো এদিন কৰ্মসূত্ৰে মই ইয়াৰ পৰা গুজৰাটলৈ গৈছিলোঁ। আৰু মই এতিয়াও গুজৰাটতে বিশেষকৈ মই তাতে বেছিভাগ কাম কৰোঁ। তো মোৰ মনত ভাৱ এটা হ'ল যে আমি সদায় গুজৰাটত যদি কৰি থাকোঁ তেতিয়া সেইটোও নহ'ব। আমি অসমীয়া মানুহে আহি যদি অসমতে কিবা এটা নকৰোঁ আৰু আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক যদি আমি কিবা এটা দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো মানে মই ভবা মতে নহয়। তো সেই হিচাপতে মই ইয়াত এতিয়া আমাৰ অসমীয়া যুৱক যুৱতীসকলক ইয়াত সংস্থাপন দিয়াৰ এটা মানে হেৰি কৰিছোঁ। আৰু আগলৈও মই ভাবি আছোঁ যে কিছুমান যিখিনি ওচৰ চুবুৰীয়া যুৱক যুৱতী আছে, সিহঁতি আহক, আহিলে আমাৰ ইয়াতে ট্ৰেইনিং লওক, ট্ৰেইনিং লৈ পিনে সিহঁতি বাহিৰত যাম বুলি ক'লেও মোৰ পিনৰ পৰাই মই লৈ যাব পৰা হ'ব। সেইটো এটা সুবিধা থাকিব। হ'ব। আপোনাৰ যিখিনি চিন্তাধাৰা দেখিলোঁ মই এই ৰিজৰ্টখন যথেষ্ট ব্যয়বহুল। আপুনি ভাবে নেকি যে কাৰ্বি আংলঙৰ দৰে এখন ঠাইত এই ব্যয়বহুল অনুষ্ঠানটি আৰম্ভিত কৰিব? হয়, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব মোক। মই কাৰ্বি আংলঙবাসী ৰাইজলৈ এটাই আহ্বান জনাম, আপোনালোকে সকলোৱে আহক, পৰিয়ালৰ লগত আহক। আহোঁতে একাপ চাহ খাই যাওক, আপোনালোকে চওক, বহুত ভাল লাগিব। আপোনালোকে এটা বহুত হাইজিন পৰিৱেশ পাব। এই পৰিৱেশটোত আপোনালোকে বহুতে এনজয় কৰিব পাৰিব, আপোনাৰ ল'ৰা ছোৱালীও এনজয় কৰিব পাৰিব। ইয়াত লাহিং অঞ্চলত মানে লাহিং অঞ্চলৰ কাৰ্বি আংলঙৰ এনেকুৱা ৰিজৰ্ট নাই, দেখিবতো নাপায় এনেকুৱা। তাৰপিছত আকৌ নাগালেণ্ড, মণিপুৰ, সেইফালে যিমান গাড়ী যায় এইফালে যায়, মানুহবিলাক বহুত প্ৰব্লেম হয়, বহুত প্ৰব্লেম চল্ভ কৰে। আমাক কৈছে কিছুমান তাতে এটা ভালে নাপাওঁ, খাবলৈ নাপাওঁ, কিবা ৰাস্তাৰে এটা সৰু ল'ৰা ছোৱালী লৈ গ'লে ফেমিলিৰ প্ৰব্লেম পায়। এতিয়া আমাৰ মালিকটো কৰিছে, এতিয়া অসমীয়া ল'ৰা হয়, অসমীয়া মানুহ হয় বিশেষ কৰি। আৰু ইয়াত মানে বহুতখিনি ল'ৰা ছোৱালী মানে যুৱক যুৱতী ইয়াত নিজৰ মতলব কিবা এটা কৰিব পাৰিব, চেষ্টা মানে কৰিব পাৰিব আৰু ইয়াত। আৰু ইয়াত এইটো ৰাস্তাততো এনেকুৱা নাই। ইফালে হৈ গ'লে গুৱাহাটী যোৱা গাড়ীবিলাক একাপ চাহ, এক গ্লাছ পানী, এক বটল গ্লাছ নাখায় আজিকালি পানী, এক বটল পানী খাব পাৰিব ইয়াত। ষ্টে বি কৰিব পাৰিব, বৰ্তমান হোৱা নাই, হ'ব ষ্টে কৰিবলৈ। ভালে হ'ব, একবাৰ আহিলে ভালে হ'ব, চবক আহিব লাগিব একবাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।